নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত পাতিপাৰা গাঁৱৰ মৃৎশিল্পী চিত্তৰঞ্জন শৰ্মাই সৰুকালিতে পিতৃ ৰমেশ শৰ্মাৰ পৰা মাটিৰ মূৰ্তি বনাবলৈ শিকিছিল। পিছলৈ এই মৃৎশিল্পকে বৃত্তি হিচাপে বাছি লয় চিত্তৰঞ্জনে। দিনে নিশাই মাটিৰ মূৰ্তি তৈয়াৰ কৰি পৰিয়ালটোৰ ভৰণ পোষণ দি আহিছে চিত্তৰঞ্জনে। বৃহত্তৰ টিহু অঞ্চলৰ দুৰ্গা পূজা অথবা ৰাসৰ সময়ত বিভিন্ন মূৰ্তি সাজি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে চিত্তৰঞ্জন শৰ্মা। সৰুতে ধৰক এইটো কাম তাৰ মানে দেউতা যেতিয়াকৈ জন্ম ধৰক একেবাৰে দেখা পাবই। কিমানটা পৰিয়াল চলাই আপুনি? মোটামুটি আমাৰ ঘৰৰ 7জন পৰিয়াল চলি আছো। বেংকত কিবা লোন চোন বিচাৰিছিল নে কেতিয়াবা? বিচাৰিছিল তেনেকৈ এনেকৈ পোৱা নাই একো তাৰমানে। কিন্তু ইমানৰ পিছতো শিল্পীজনৰ আৰ্থিক অৱস্থা অতিকৈ দুখ লগা। শিল্পীজনে বহু কষ্ট কৰিও আজিলৈ পোৱা নাই কোনো চৰকাৰী সাহায্য। বেংকৰ পৰাও লাভ কৰা নাই কোনো ধৰণৰ ঋণ। কেৱল ইমানেই নহয়, শিল্পীজনে ইন্দিৰা আৱাস যোজনা আৰু BPL কাৰ্ডৰ বাবেও বহু দিনৰে পৰা নিবেদন কৰি আছে যদিও এই ন্যূনতম সুবিধাখিনিও লাভ কৰা নাই মৃৎশিল্পী চিত্তৰঞ্জন শৰ্মাই। এই ক্ষেত্ৰত আপোনাক কিবা চৰকাৰে সাহায্য দিছে নে বা কিবা বিচাৰিছে নে? এই ক্ষেত্ৰত চৰকাৰৰ পৰা মই একো সাহায্য পোৱা নাই বৰ্তমান। চৰকাৰে মোক বিচৰা নাই ইন্দিৰা আৱাস যোজনাৰ ঘৰ BPL কাৰ্ড নাইলে সেনেকুৱা টাইপৰ এইবিলাকো বিচাৰিছিলো কিন্তু পোৱা নাই একো। আজি যিটো মৃৎশিল্পীৰ কাৰণে যিটো চৰকাৰৰ যিটো হেৰি আছে সাহায্য দিয়া বুলি আমি শুনি আছো, বেপাৰে বতৰে পাই আছো, কিন্তু চৰকাৰে কোনো ধৰণৰ সাহায্য তেখেতক এতিয়ালৈকে প্ৰদান কৰা নাই। এতিয়া প্ৰশ্ন হয়, পুৰেটো জীৱন শিল্প সাধনাৰ সৈতে একনিষ্ঠভাৱে জড়িত চিত্তৰঞ্জন শৰ্মাই চৰকাৰী সাহায্যৰ মুখ কোনোদিনেই নেদেখিবই নেকি? নে এনেদৰেই তৰুণ গগৈৰ অসমত চিৰচিৰকৈ হেৰাই যাব এজন শিল্পী? নহ'ব নেকি কেতিয়াও তেওঁৰ শিল্প সাধনাৰ উচিত মূল্যায়ন? নলবাৰীৰ পৰা অঞ্চল হক NTV।